নমস্কাৰ সৰ্বদসকল পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি পুনৰ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয়, লোকসভাত যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে সন্মানীয় সাংসদ শ্ৰীমতী ডিম্পল যাদৱ আৰু শ্ৰীমতী সংগীতা কুমাৰী সিংহ দেৱীয়ে দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ মুখ্য দাবী OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক লোকসভাৰ লিখিত প্ৰশ্ন সংখ্যা নং 417ত বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছিল আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত সাংসদসকলে সোধা প্ৰশ্নসমূহৰ উত্তৰ দিছিল। হয় ছাত্ৰসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰসকল, প্ৰথমতে চাব, ইয়াত আছে শ্ৰীমতী ডিম্পল যাদৱ, শ্ৰীমতী সংগীতা কুমাৰী সিংহদেৱ। তাৰপিছত কৈছে বিত্তমন্ত্ৰী ডাঙৰীয়াই অনুগ্ৰহ কৰি জনাবনে। 1 নম্বৰত আছে নতুন পেঞ্চন আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ বিষয়টো পৰীক্ষা কৰিবলৈ চৰকাৰে এখন কমিটি গঠন কৰি দিছে নেকি। তাৰপিছত 6 নম্বৰত কৈছে যদি দিছে তেন্তে ইয়াৰ সবিশেষ জনাব। তাৰপিছত 9 নম্বৰত কৈছে কমিটিখনে নিজৰ প্ৰতিবেদন দাখিল কৰাৰ প্ৰক্ৰিয়াত আছে নে নাই, যদি আছে তেন্তে ইয়াৰ সবিশেষ জনাব। তাৰপিছত 10 নম্বৰত কৈছে NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকৰ অন্তিম দৰমহাৰ ন্যূনতম 50% পেঞ্চন হিচাপে প্ৰদান কৰাৰ চৰকাৰৰ হাতত কোনো পৰিকল্পনা আছে নেকি। আৰু 19 নম্বৰত কৈছে যদি আছে তেন্তে এই সন্দৰ্ভত চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ সবিশেষ জনাব। অৰ্থাৎ দেশৰ চৰকাৰী কৰ্মচাৰীসকলক কেনেকুৱা ধৰণৰ পেঞ্চন গ্যাৰাণ্টি দিয়া হ'ব। ওপৰত উল্লেখ কৰা প্ৰশ্নসমূহৰ উত্তৰ দিছে বিত্ত ৰাজ্যমন্ত্ৰী অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক বিত্তমন্ত্ৰী শ্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই। ক নম্বৰ প্ৰশ্নৰ উত্তৰ দিছে, হয় ঠিকে শুনিছে। আৰু খৰ পৰা 19 নম্বৰ প্ৰশ্নৰ উত্তৰ দিছে 24/3/2023 তাৰিখে বিত্তমন্ত্ৰীয়ে লোকসভাত কৰা ঘোষণা অনুযায়ী কেন্দ্ৰীয় চৰকাৰে NPS ব্যৱস্থা ৰিভিউ কৰাৰ বাবে এখন কমিটি গঠন কৰি দিছে, যাৰ নেতৃত্বত আছে বিত্ত সচিব। কমিটিৰ গঠন আৰু কাৰ্যভাৰ তলত দিয়া ধৰণৰ। 1 নম্বৰত আছে বিত্ত সচিব, সচিব ব্যয় বিভাগৰ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ বিত্ত সচিব কমিটিখনৰ অধ্যক্ষ হিচাপে নিয়োজিত হৈ আছে। 2 নম্বৰত আছে কাৰ্মিক বিভাগ, প্ৰশিক্ষণ বিভাগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ সচিব এখেত আছে সদস্য হিচাপে। 3 নম্বৰত আছে ব্যয় বিভাগ আৰু বিত্ত বিভাগৰ বিশেষ সচিব এখেত হৈছে সদস্য হিচাপে সেই কমিটিখনত অন্তৰ্ভুক্ত হৈ আছে। 4 নম্বৰত আছে PFRDA অৰ্থাৎ পেঞ্চন নিধি বিনিময়ক আৰু বিকাশ প্ৰাধিকৰণৰ অধ্যক্ষ এখেত হৈছে সদস্য, হয় এই কমিটিখনৰ সদস্যও হয় এখেত। তাৰপিছত আছে বিচাৰ্য বিষয় অৰ্থাৎ কমিটিখনে কি বিষয়ৰ ওপৰত বিচাৰ বিবেচনা কৰিব। 1 নম্বৰত আছে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ বৰ্তমানৰ গাঁথনি আৰু গঠনৰ পোহৰত কোনো পৰিৱৰ্তন লাগিব নেকি। তাৰপিছত কৈছে যদি লাগে তেন্তে আৰ্থিক প্ৰভাৱ আৰু সামগ্ৰিক বাজেটৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত সামৰি লোৱা চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চনৰ সুবিধা উন্নত কৰাৰ লক্ষ্যৰে ইয়াক সংশোধনী কৰাৰ বাবে উপযুক্ত হ'ব পৰা ব্যৱস্থাৰ পৰামৰ্শ দিয়া, যাতে সাধাৰণ নাগৰিকৰ সংৰক্ষণৰ বাবে আৰ্থিক বিচক্ষণতা বজাই ৰাখিব পাৰি। গতিকে ছাত্ৰসকল, লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ব পাৰিলোঁ যে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে NPS ব্যৱস্থাৰ সংশোধনী কৰিব। অৰ্থাৎ কৰ্মচাৰীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে NPS ব্যৱস্থা সংশোধনী কৰি চৰকাৰী কৰ্মচাৰীসকলক পেঞ্চন গ্যাৰাণ্টি দিয়াৰ ব্যৱস্থা কৰি দিব। গতিকে ছাত্ৰসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি লগৰ বন্ধু বান্ধৱীসকলক খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাত্ৰসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি
আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।